নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি যেহেতু 29 সেপ্টেম্বৰ 2024 আজি আগবেলা যেহেতু ডিগ্ৰী পাস লেভেলৰ যিখিনি থাৰ্ড গ্ৰেডৰ এক্সাম আছিল সেইখিনি ইতিমধ্যে অনুষ্ঠিত হৈ গল আৰু আপোনালোকৰ পিছবেলালৈ আপোনাৰ থাৰ্ড গ্ৰেডৰ যিটো ড্ৰাইভাৰৰ এক্সাম আছিল হেতু আপোনালোকৰ 1:30 ৰ পৰা 4:30 লৈকে ইতিমধ্যে অনুষ্ঠিত হৈ গল সকলো নিশ্চয় এক্সামসমূহ ভালে হৈছে ময়ো দিছিলো ড্ৰাইভাৰ থাৰ্ড গ্ৰেডত কিন্তু কিছুমান পৰিস্থিতিৰ কাৰণে অসুবিধা যেহেতু মোৰ জানেই আপোনাক এছএছজিডি ফিজিক্যাল মেডিকেল চলি আছে ফিজিক্যাল ইতিমধ্যে মোৰ কমপ্লিট হৈ গল মেডিকেল বৰ্তমানো কমপ্লিট হোৱা নাই মই এইবাৰ থাৰ্ড গ্ৰেডৰ এক্সামটো দিবলৈ যাবগে নোৱাৰিলো মানে অলপ অসুবিধা হোৱাৰ কাৰণে যাবগৈ নোৱাৰিলো যেটো বহুত বৰষুণো দি আছিল আৰু মোৰ ইমান ইচ্ছাও নাছিল যে থাৰ্ড গ্ৰেডৰ ড্ৰাইভাৰটো এক্সাম দিয়াৰ সেইবাবে মই দিবগে নোৱাৰিলো হলো দিবগে পোৱা হলে ভাল আছিল অলপ আতৰত পৰিলে মোৰ যেটো মেডিকেল চলি আছে সেইকাৰণে গাড়ী মটৰ ইমান চলাই থাকিবলৈ ইমানটা ভাল নালাগিলে যেটো ৰিস্কৰ কথা থাকে মেডিকেল মই ইতিমধ্যে ফিজিক্যাল কমপ্লিট কৰিলো মোৰ আছিল 27 সেপ্টেম্বৰ তাৰিখে ফিজিক্যাল আছিল তাৰপা 28 তাৰিখৰ পৰা মেডিকেল চলি আছে আৰু 28 তাৰিখে অলৰেডি মোৰ মেডিকেল এটা পাৰ্ট হৈ গল যি এক্সৰে ইউৰিন আৰু ব্লাড টেষ্ট যেটো থাকে এছএছজিডি কনষ্টেবলৰ সেইকেইটা হৈ গল আৰু আজি যেহেতু সানডে পৰিলে সেইভাবে ব্ৰেক দিলে কাৰণে ঘৰলৈ গুচি আহিলো আকৌ আপোনাৰ সানডে মনডে টিউজডে মানে মঙ্গলবাৰেহে মাতিছে মোক সেইভাবে মই এইকেইদিন ঘৰলৈকে গুচি আহিলো যেটো মোৰ ওচৰতে এছএছজিডি কনষ্টেবলৰ ফিজিক্যাল মেডিকেলটো পৰিলে যোৰহাটতে তাত থাকি পইচাখিনি খৰচ কৰাতকৈ ইনে মই সেইভাবে ঘৰলৈ গুচি আহিলো আকৌ একেবাৰে কাইলে মানে সোমবাৰে 5 বেলা মানলৈহে যামগে আকৌ আপোনালোকৰ ইয়াৰ পিছতে গোটেই এছএছজিডি কনষ্টেবলৰ যেহেতু নতুনকৈ এপ্লাই হৈ আছে ইতিমধ্যে প্ৰায় 40,000 মান পোষ্টৰ কাৰণে আমাৰ অসমৰ কাৰণে যদি নেকি 4,000 মান পোষ্ট আছে তাত যদি আপোনালোকে এতিয়াও এপ্লাই কৰা নাই আপোনালোকে অতি সোনকালে কৰি লওক যেটো 14 অক্টোবৰ তাৰিখে লাষ্ট ডেট মানে লাষ্ট ডেটলৈ ৰৈ থাকিলে আপোনালোকৰ সাৰ্ভাৰ বহুত প্ৰবলেম হৈ যাব সেইভাবে আপোনালোকে এতিয়াই জলদি এপ্লাই কৰি লওক বহুত ভাল পোষ্ট ডিফেন্সৰ চাকৰিৰ ভিতৰত আপুনি ডিফেন্সত যদি যাওঁ বুলি ভাবে এছএছজিডি কনষ্টেবল আটাইতকৈ বেষ্ট হৈ আছে সেইভাবে আপোনালোকে মিছ নকৰিব ধুনীয়াকৈ এপ্লাইটো কৰি লওক এইটো ভিডিঅ'ত আপোনালোক যেহেতু সেৱাৰ ফালৰ পৰা যিখিনি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড ড্ৰাইভাৰ থাৰ্ড গ্ৰেড হওক ডিগ্ৰী পাস থাৰ্ড গ্ৰেড হওক আপোনালোকে যেহেতু এক্সাম দি আহিলে বা আগন্তুক যি ফৰ্থ গ্ৰেডৰ এক্সাম চলিব তাত যদি আপোনালোকে দিম বুলি ভাবিছে সকলোৰে কাৰণে ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব শেষলৈকে চাব যেহেতু এইবাৰ চৰকাৰৰ ফালৰ পৰা এটা মানে ভাল কাম কৰিছে যেহেতু আপোনালোক এক্সাম দি অহাৰ পিছত আগতে ডাইৰেক্ট কাট অফ লিষ্টটো মাৰি দিয়ে আপোনালোক কাট অফটো মৰাৰ পিছতে আপোনালোক ক'ত কিমান নম্বৰ পাইছে কোনো চাব নোৱাৰে যিমানটো কাট অফ গ'ল বুলি কাট অফৰ লিষ্টটো মাৰিলে আৰু যাৰ ৰোল নাম্বাৰ থাকিব নাম থাকিব তেওঁলোক পাছ কৰে আৰু চাকৰি পায় বা ভাইভা দিবলৈ পায় কিন্তু এইবাৰ আপোনালোকে সকলোৱে নিজৰ যিটো বুকলিষ্টৰ নাম্বাৰ থাকে আৰু এনসাৰ শিট যিটো আপোনালোকে ওএমআৰ শিটত পুৰাই সেইটো ইতিমধ্যে ডাউনলোড কৰিবৰ কাৰণে 27 সেপ্টেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ লিংকসমূহ এক্টিভ কৰি দিলে তাত আপোনালোকে পেমেন্ট এটা কৰিব লাগিব সেইটো পেমেন্টটো কৰি আপোনালোকৰ এনসাৰ শিটটো নিজে চাব পাৰে কেনেদৰে চাব পাৰিব এই ভিডিঅ'টো আপোনাক ফুল ডিটেইলছত কৈ দিম বুজাই দিম ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই দিব প্ৰথম কথা হল আপোনালোকে নিজৰ গুগলত সাৰ্চ কৰিব sevaonline.org.in বুলি সাৰ্চ কৰিব সাৰ্চ কৰি দিয়াৰ লগে লগে একেবাৰে ওপৰতে যিটো লিংক আহিব সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে মই ইয়াতে আপোনালোকক দেখাইছো হেইটোতে নিচিনা এটা ইন্টাৰফেস খুল খাব তাতে আপোনালোকৰ ক্লাস 3 লেভেলৰ বুলি যিখিনি পোষ্ট আছে তাতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ মানে ক্লাস 3 হলে ক্লাস 3 ক্লিক কৰিব লাগিব ক্লাস 4 হলে ক্লাস 4 লেভেল বুলি তাত ক্লিক কৰিব লাগিব ক্লাস 3 যদি এক্সাম দিছে আপোনাৰ ক্লাস 3 চুই দিয়াৰ পিছতে আপোনালোকৰ তাত আপোনালোকৰ যি এটা পেজ খুল খাই যাব তাৰ এটা সাইডে থাকিব বুক লিষ্টখিনি থাকিব মানে যিখিনি পেপাৰ আহিছিল কোৱেশ্যন আপোনাৰ এনসাৰ শিট এ যদি পৰিছিল এটো ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ এনসাৰ যিখিনি কোৱেশ্যন পেপাৰ দি পঠিয়া নাছিল যেহেতু হাই সেকেন্ডাৰী পাস থাৰ্ড গ্ৰেডৰ এক্সামটো এনসাৰ মানে যিখন প্ৰশ্ন আহিছিল সেইখন ডাউনলোড কৰিব পাৰিব আৰু তললৈ যদি চাই এনসাৰ কি আপোনাৰ যোনটো শিটত আহিছিল হেতু এনসাৰ কি সমূহ ডাউনলোড কৰিব পাৰিব মানে আপোনালোকৰ যিখিনি তেওঁলোকৰ ফালৰ পৰা শুদ্ধ কোৱেশ্যন আছিল তেওঁলোকৰ ফালৰ পৰা ইতিমধ্যে দি দিছে হেতু ডাইৰেক্ট আপোনালোক ফ্ৰীতে ডাউনলোড কৰি ল'ব পাৰিব মানে যোনটো শিট পৰিছিল এ পৰিছিল বুকলেট বি পৰিছিল বুকলেট সি ডি ই এফ যোনটো পৰিছিল আপুনি হেতু ডাউনলোড কৰি ল'ব হেখন ধুনিয়াকৈ ৰখাই ল'ব ডাউনলোড কৰাৰ পিছতে মই দেখাই দিছো এখন মোৰ যেহেতু বি পৰিছিল মই আপোনালোকক দেখাই দিলো এই বি টো আপোনালোকে মই ডাউনলোড কৰি ল'ব বা যোনটো সেট পৰিছিল হেতু আপোনালোকে এনসাৰ কি ডাউনলোড কৰি ল'ব তাৰ পিছতে এইফালে যেটো এপ্লিকেশন নাম্বাৰ আৰু আপোনালোকৰ যিকোনো পাসপোৰ্ট যেটো পাসপোৰ্ট দিবলৈ আহিছে এই এপ্লিকেশন নাম্বাৰ আৰু পাসপোৰ্টটো বহাই দিব এপ্লিকেশন নাম্বাৰ পাসপোৰ্টটো বহাই দিয়াৰ পিছতে আপোনালোকৰ যেটো আপোনালোকে এপ্লাই কৰিছিলে ডিটেইলছখিনি আহি যাব মানে এপ্লিকেশন নাম্বাৰ ডেট অফ বাৰ্থ নাম সাম এখিনি আহি যাব তাৰ তললৈ যদি চাই আপোনালোকে
OMR sheet ডাউনলোড মানে আপুনি যেটো গুল কৈছিলে সেইটো ডাউনলোড আৰু পেমেন্ট বুলি আহিব ৰঙা ৰঙা আখৰে থাকিব তাতে আপোনালোক ক্লিক কৰি দিব যেহেতু এতিয়া বহুত ওভাৰলোড হৈছে মানে কি কৈছে ডাইৰেক্ট গুটে হোপাৰে এনসাৰ কি সমূহ স্ক্যান মানে এনসাৰ শীট খিনি OMR sheet খিনি চৰকাৰৰ যেটো কিমান 11 লাখ ল'ৰা-ছোৱালী পৰীক্ষা দিছে দেখিছে না সেইখিনি আপোনালোকৰ ডাউনলোড স্ক্যান কৰি আপলোড দিয়াটো সম্ভৱ নহয় সেইবাবে এটা সিস্টেম কৰিছে আপোনালোকে যদি এনসাৰ শীটটো চাব বিচাৰে তেতিয়া কি কৰিব লাগিব তাত ক্লিক কৰি আপোনাৰ গুগল পে ফোন পে নেট বেংকিং যি আছে গুগল পে সকলোৱে যেটো থাকে আজি গুগল পে আপোনারা আপোনালোকে 50 টকা পেমেন্ট কৰি দিব লাগিব পাসপোর্টটো মোৱাৰ লগে লগে হেতু যে পেমেন্টৰ যেটো জায়গা আছে তাতে 50 টকা গুগল পে কৰি দিব তাৰ পিছতে আপোনালোকৰ ধুনীয়াকৈ ৰঙা ৰঙা আখৰে আহি যাব আপোনালোকৰ এনসাৰ শীটটো মানে পঢ়ি যাব ইংৰাজীতে আহিব মই থুলমুলকে বুজাইছো আপোনাৰ মেছেজৰ দ্বাৰা মোবাইলৰ মেছেজৰ দ্বাৰা আপোনাৰ লিংক দিব সেই লিংকটোত আপোনালোকে ডাউনলোড কৰিব পাৰিব কিন্তু এতিয়ালৈকে ময়ো যেহেতু কৰিব পৰা নাই পেন্ডিংয়ে বহুখিনি হৈ আছে আৰু আগত যিদিনা লিংক এক্টিভ কৰিছিল সেইদিনা মই ঘৰতে নাই যেহেতু মই সেইদিনা ৰানিং কৰি আছে জিডি কনষ্টেবলৰ সেইবাবে ডাউনলোড কৰিব নোৱাৰিলো কিন্তু মই যিমানখিনি জানো সেইখিনি আপোনালোকক বুজাইছো হেতু আপোনাৰ পেমেন্টটো কৰি দিয়াৰ পিছতে আপোনাৰ এনসাৰ কিটো এসপ্তাহ বা 15 দিনৰ ভিতৰত আপোনাৰ মোবাইলত পঠিয়াই দিম বুলি কৈছে আপোনালোকে একোনা চৰকাৰে যেটো সিদ্ধান্ত লৈছে ভালে লৈছে আপুনি যদি পেমেন্টটো কৰি দিয়ে আপোনাৰ বুকলেছ খিনি বিচাৰিব লাগিব ন ইমান লাখ ল'ৰা-ছোৱালী আছে আপোনাৰ হেতু বিচাৰি 15 দিনৰ ভিতৰত মিনিমাম বা দুদিনমান দেৰি লাগিলে 20 দিনৰ ভিতৰত আপোনাৰ মোবাইলৰ দ্বাৰা এসএমএছৰ দ্বাৰা পঠিয়াই দিব মানে লিংক দিব হয়তো আপোনাৰ এনসাৰ শীটটো যেটো OMR শীটটো হেতু আপোনালোকৰ পঠিয়াই দিব সেই OMR শীটটো পঠিয়াই দিয়াৰ পিছতে আপোনালোকে কি কৰিব যেটো আপোনালোকে তেওঁলোকৰ ফালৰ পৰা ডিপাৰ্টমেন্টৰ ফালৰ পৰা SLRC ফালৰ পৰা দিছে হেতুৰ লগত মিলাই চাব আপুনি কৰা যিখিনি গুল কৰিছিল আৰু তেওঁলোকে যেটো শুদ্ধ ধৰিছে সেইখিনি আপোনাৰ গুল কৰাখিনি আৰু তেওঁলোকৰ শুদ্ধখিনি মিলাই চাব তাতে তেতিয়া গম পাই যাব আপোনাৰ কিমান নম্বৰ পাইছে তাৰ উপৰিও আৰু এটা কথা আছে ইম্পৰ্টেন্ট আপোনালোকে যদি দিয়া এনসাৰটো শুদ্ধ হয় প্ৰকৃততে কিন্তু কেতিয়াবা কি হয় ডিপাৰ্টমেন্টৰ ফালৰ পৰা কোৱেশ্চন এনসাৰটো দিওটো ভুল হৈ যায় হেতু আপোনালোকে অবজেকশন লগাব পাৰিব কিন্তু অবজেকশন লগাবলৈ হলে কি হয় SSC বিলাকত 100 টকা লাগে আৰু এনসাৰ কিটো ফ্ৰীকে দি দিয়ে কিন্তু ইয়াত 50 টকা ফিজ ৰাখিছে তাৰ উপৰি অবজেকশন লগাবলৈ এটা কোৱেশ্চনতে আপোনালোকে 500 টকা এপ্লিকেশন ফিজ দিব লাগিব মানে 500 টকা পেমেন্ট কৰিলেহে আপোনাৰ কোৱেশ্চনটো ভালদৰে মিটিং বহিব তেওঁলোকৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা আৰু আপুনি দিয়া এনসাৰটোৱে যদি শুদ্ধ হয় তেতিয়া আপোনাৰটো শুদ্ধ দি দিব যদি শুদ্ধ হয় কিন্তু ভুল এনসাৰ এটা আপোনালোক শুদ্ধ কৰি নিদিয়ে তেওঁলোকৰ মিটিং বহিব 500 টকাকে দিব লাগিব এটা কোৱেশ্চন চিন্তা কৰিছো আপোনালোকে যদি কৰো বুলি ভাবে এখিনি কৰিব পাৰে তাৰ হেতুৱে মই গোটেইখিনি কথা বুজাই দিলো তাৰ পিছতে কথা হল আৰু এটা চৰকাৰ এখিনি পলিটিক আছে ন চৰকাৰৰ কথা মই যিমানখিনি জানো আপোনালোক কৈছো শুনিব কিন্তু যেতিয়া আমি এপ্লাই কৰিছিলো এপ্লাই কৰোতে এইবাৰ এপ্লিকেশন ফিজ লোৱা নাছিলে দেই এক নম্বৰ কথা তাৰ আগৰবাজি 26000 পোষ্ট ওলাইছিল তাত কিন্তু এপ্লিকেশন ফিজ লৈছিলে তেতিয়া কিমান কি লৈছিলে এটা পোষ্টত 250 টকাকে লৈছিলে ন 250 লৈছিলে এইবাৰ কি হল যেটো কিছুমান এনেকুৱা লৈছিলে এটা মই আছে এতিয়া গেট 3 আপোনালোকৰ ডিগ্ৰী পাস লেভেলৰো এক্সাম এপ্লাই কৰিছো ড্ৰাইভাৰটো এপ্লাই কৰিছো তাৰ পিছত থাৰ্ড গ্ৰেডটো আপোনাৰ ফৰ্থ গ্ৰেডটো কৰিছো 8 পাস ফৰ্থ গ্ৰেড বা 10 পাস ফৰ্থ গ্ৰেড কৰিছো টোটাল কিটা এক্সাম হল 5টা এক্সাম দিম 5টা এনসাৰ শীট চাবলৈ যাওঁতে 50 টকা এনসাৰ কি চাবলৈ যাওঁতে 250 টকা হল এতিয়া দেখিলে আপোনাৰ এপ্লিকেশন ফিজটো নললে কি হল চৰকাৰে এই ফালৰ পৰা আপোনালোকৰ পইচাটো উঠোৱা ধান্দা মাৰিছে হয়নে নহয় আপোনালোকে কমেন্ট কৰি জনাব এইবোৰ পলিটিক জড়িত হৈ থাকে আৰু তাৰ উপৰি আপোনালোকে পেমেন্টটো যে কৰিব এনসাৰ কিটো 15 দিনৰ ভিতৰত পাব বুলি কৈছে কিন্তু কিমান দিনৰ ভিতৰত পায় হেতু আহিলেহে আপোনালোকে পালেহে গম পাব হেতু আপোনালোকৰ ইচ্ছাৰ কথা পেমেন্ট কৰি চাই নাছে আৰু চৰকাৰে যেহেতু এনেকুৱা এটা গেটদাৰী কাম নকৰে বুলি ভাবিছো আপোনালোকে পেমেন্টটো কৰি থব যদি এনসাৰ কিটো কিমান নম্বৰ পাইছে চাও বুলি ভাবে এইবাৰ পেমেন্টটো কৰি দিব নিশ্চয় আপোনালোকক ঠগৰামি নকৰে বা নিশ্চয় দুদিনমান দেৰি হলো বা টাইম ললো আপোনালোকৰ যেটো 27 ছেপ্টেম্বৰৰ পৰা হৈ আছে প্ৰসেছখিনি আপোনাৰ ৰিজাল্ট নিদিয়ালৈকে এখিনি কাম কৰি থাকিব মানে আপোনালোক পইচাটো দিয়াৰ পিছতে আপোনাৰ এনসাৰ শীটখন স্ক্যান কৰি আপোনাৰ মোবাইল নাম্বাৰ যেটো দিয়া আছে মোবাইল নাম্বাৰত পঠিয়াই দিব এইখিনিয়ে কথাখিনি নিশ্চয় গোটেইখিনি বুজি পালে যদি ভাল লাগিলে ভিডিওটো তেন্তে লাইক কৰি দিব আৰু আপোনালোকে যদি এক্সাম দিয়াও নাই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ এপ্লাই কৰাও নাই তেন্তে আপোনাৰ লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ বা পৰিয়ালৰ সদস্য যিমানখিনি আছিল সকলোকে এই ভিডিও শ্বেয়াৰ কৰি দিব তেতিয়া আপোনালোকৰ সকলোৱে কথাখিনি গম পাব আৰু তেওঁলোকৰ সুবিধা হ'ব গোটেই এনসাৰ শীটখিনি চোৱাৰ ক্ষেত্ৰত ইয়াৰ পিছতে মই SSC GD কনষ্টেবলৰ যিসকল নতুনকৈ ভাইটি বন্দিয়া চাই আছে এপ্লাই যদি কৰা নাই কৰি লওক 40000 মান পোষ্টৰ কাৰণে ইতিমধ্যে এপ্লাই হৈ আছে যদি মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰে ইমান টান নহয় এক্সাম ক্লিয়াৰ হলে বাকি প্ৰসেছ কিটা মেডিকেল যদি ফিট থাকে ফিজিক্যাল 5 কিলোমিটাৰ 24 মিনিটত পাস কৰিব পাৰিব মই নিজে আজি 3 দিনৰ আগত পাস কৰি আহিছো ইমান টান নহয় লাহে লাহে ধৰিলে আপোনালোক সোমাই যাব মোৰ টাইমিং লাগিলে 21 মিনিট 19 সেকেন্ডত মই মাৰি দিলো 5 কিলোমিটাৰ ইনে ফিল্ডত মোৰ 23 মিনিটে লাগি আছিল কিমান আগবাঢ়ি গল দেখিছে ইয়াৰ পিছত ফুল ডিটেইলছ লৈ আহিম ফুল হোমোৱা পা ওলোৱা লাগে মেডিকেল কমপ্লিট হোৱা লাগে মই এতিয়া যেটো মেডিকেল কমপ্লিট হোৱা নাই মোৰ তেনেকুৱা মেডিকেল প্ৰবলেম নাই বাৰু ফিট হ'বই লাগে সম্পূৰ্ণ একেবাৰতে ৰি মেডিকেল পাব নালাগে বাৰু
ভগৱানে নকৰক যদি ভগৱানে জানে আৰু কি হয় ফুল ডিটেইলছত ভিডিঅ' ল'ম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব আৰু তলৰ ডেছক্ৰিপশ্যনতে মোৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো দি থৈছোঁ তাত গৈও জইনিং হৈ ল'ব পাৰে প্ৰতিটো ভিডিঅ' তাত মই লিংকবিলাক শ্বেয়াৰ কৰি থাকোঁ আৰু টেলিগ্ৰাম চেনেলটো দি থৈছোঁ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাৰ উপৰিও আপোনালোকে মোৰ ইনষ্টা আইডিটো ফ'ল' কৰি ল'ব তাতো আপডেটবিলাক যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰোঁ আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে সকলোৰে দিনবোৰ ভালে হওক লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ ধন্যবাদ